এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো আমাৰ যে নিযুত মইনা স্কিম আছিলে এতিয়াতো ছোৱালীবিলাক এইবাৰ পাছ হ'ব সেকেন্ড ইয়াৰ পাব সেকেন্ড ইয়াৰতো আমি নিযুত মইনা দিম ফাৰ্স্ট ইয়াৰতো আমি নিযুত মইনা দিম কিন্তু লৰাবিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি ইউ এটা ভেজাল যে লৰাবিলাকৰ কাৰণেও কিবা এটা লাগে এইবাৰ আমি কি কৰিছো যিমান লৰাই বিএ বিএসসি পাস কৰিব এক বছৰটো চাকৰি নাপায় পৰীক্ষা দি থাকিব লাগে বিএ বিএসসি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত বা পিজি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত মাহত এক বছৰলৈ আমি ২৫০০ টকাকৈ জমা দি থাকিম যাতে লৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইন্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত এক বছৰলৈ নালাগে এক বছৰ লৰাজনৰ দায়িত্ব মামাই ল'ব ঠিক আছে এক বছৰ মামাৰ ওপৰত থাকিব ভগৱানে কৰিলে চৰকাৰী চাকৰি ওলাই আছে অসমত ইণ্ডাষ্ট্ৰিও আহি আছে এক বছৰৰ ভিতৰত লৰাবিলাকৰ কিবা নহয় কিবা এটা লগত আমি কি কৰি আছো নতুনকৈ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো সেইটো হল যে যিবিলাক লৰাই ব্যৱসায় কৰিব খোজে তেওঁলোককো আমি 2 লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো জোনাই সমষ্টিত ইতিমধ্যে 300 লৰা ছোৱালীয়ে 2 লাখ টকাকৈ পাইছে অক্টোবৰ মাহত আৰু 700 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে 4 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দি থাকিম বেংকৰ কথা নাই যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে আপোনালোকে চিন্তা কৰক এফালে মেডিকেল কলেজ এফালে মথাউৰি এফালে ৰাস্তা এফালে স্কুল এফালে মাটিৰ পট্টা এইবিলাক কামৰ লগে লগে লৰা ছোৱালী এডমিশনৰ পৰা অৰুণোদয় আঁচনিৰ পৰা মহিলা উদ্যমিতাৰ পৰা ৰেশন কাৰ্ডত আমি চাউলৰ লগত দালি চেনি নিমখলৈকে আৰু ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমালো আৰু 1 টকা কমোৱা গেছ চিলিণ্ডাৰ কিনাটো আপোনালোকক সহায় কৰা ইমান বিলাক আঁচনি লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া আপোনালোকে নিজে চিন্তা কৰক কংগ্ৰেছ চৰকাৰ সিএম যদি মই নহলুহেতেন বা আমাৰ নৰেন্দ্ৰ মোদীৰ যদি চৰকাৰ নাহিলেতেন এতিয়া অসমখন ক'ত থাকিলেহেতেন লুঙি আৰু ধুতিত থাকিলেহেতেন হয় নে নহয়